কামাখ্যা দৰ্শন কৰিবলৈ আহি ব্যৱসায়িক লুটপাট বহিৰাজ্যৰ দুই বাবাই লুটিলে 22,000 টকা কামাখ্যা দৰ্শনৰ বাবে আহি দিন দুপৰতে দুই বাবাই লুটপাট চলালে এজন ব্যৱসায়ী মাতৃ এণ্টাৰপ্ৰাইজ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক লুটপাট চলালে বাবাৰূপী দুই ভণ্ডই ৰঙিয়া নগৰৰ এটি ৰোডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা মঙ্গলবাৰে দিনৰ ভাগত মাতৃ এণ্টাৰপ্ৰাইজত প্ৰৱেশ কৰিছিল বহিৰাজ্যৰ এই দুজন ভণ্ড বাবাই তাৰ পাছত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ভৃগু কুমাৰ খালৈৰ পৰা কৌশলেৰে 22,000 টকা লুটি নিয়ে দুই বাবাই অভিযোগ অনুসৰি ব্যৱসায়ীগৰাকীয়ে টকা দান কৰিবলৈ অমান্তি হোৱাৰ পাছতো জোৰ জুলুম কৰি টকালৈ পলায়ন কৰে দুই বাবাই দাদাৰ লগতে থাকে আমাৰ কোনো কাউণ্টাৰত নথৈ পইচা লগত থাকিলে লগৰ পৰাই উলিয়াই কিনে তেওঁৰ সেইটোত ভৰাই লৈছে দাদাৰ হাতেদিয়ে ভৰাই লৈছে দাদাক তাৰমানে কিবা হাতত লৈ কিনে মন্ত্ৰ মাৰি দিছে নেকি নিকিনে কৈছে এইকেইটা পইচা মই বেলেগত কিবা দান দিম এনেকৈ কৈ পেলাই কৈছে যে এইকেইটা দান দিম হ'ব না দাদা কৈছে নহয় কৈছে এইকেইটা দান দিম দে বেলেগক কৈছে নাই নালাগে মোৰ সেইটো মোৰ ভাড়া দিব লাগিব আজি সেনেকৈ কৈ কিনে তাৰপিছত চেঞ্চাৰ পিছত মোক মাতিছে অৱশ্যে পৰৱৰ্তী সময়ত ব্যৱসায়ীগৰাকীৰ লগতে দোকানৰ কৰ্মচাৰীৰ সহযোগত ৰঙিয়াৰ নুৰুদ্দিন পথত খেদি আটক কৰে দুই ভণ্ড বাবাক ধৃত দুই বাবা পঞ্জাবৰ কৃষণ নাথ আৰু অৰ্জুন নাথ পাছত ৰঙিয়া আৰক্ষীক সমজাই দিয়ে দুই ভণ্ড বাবাক ইতিমধ্যে দুই ভণ্ড বাবাক আটক কৰি ৰঙিয়া থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে এনে পাঞ্জাবৰ বুলি কৈছে নামটো কিষণ নাথ আৰু অৰ্জুন নাথ বুলি গম পাইছোঁ এনেকৈ চাওঁতে এতিয়া থানাত লৈ গৈছে থানাত ৰাখিছে আপোনালোকে গতাই দিলে পুলিচক আমি ধৰি কিনে পুলিচক মাতি কিনে আমি গতাই দিছোঁ কি নাম তোমাৰ ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট